লয়ে সেই 9টা ৰূপৰ কথাটো আমি সকলোৱে জানোৱে। গতিকে মা ব্ৰহ্মচাৰিণীক দেৱীক এনেকৈ যদি আমি প্ৰাৰ্থনা কৰোঁ বা পূজা কৰোঁ, তেনেহ'লে আমাৰ জীৱনটো অলপ হ'লেও কিবা উন্নতিৰ দিশত আগবাঢ়িব বুলি। নমস্কাৰ। জয় মা দুৰ্গা দেৱীয়ে নমঃ। এতিয়া নৱৰাত্ৰি চলি আছে। যোৱাকালিৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন। মা ব্ৰহ্মচাৰিণী দেৱীৰ আজি পূজা কৰা হয়। মা ব্ৰহ্মচাৰিণী দেৱীক আচলতে তপস্যাৰ ৰূপতে আমি পাওঁ। গতিকে তেওঁৰ হাতত কমণ্ডলু আৰু ৰুদ্ৰাক্ষৰ মালা থাকে। আৰু তেওঁক আমি যদি শুদ্ধ মনেৰে ৰাতিপুৱাৰ ভাগতে আমি 108 বাৰ জপ কৰিব পাৰোঁ বা মন্ত্ৰ পাঠ কৰিব পাৰোঁ তেওঁৰ হৈ, তেতিয়াহ'লে আমাৰ মনৰ সকলোবিলাক অশান্তি দূৰ হৈ যায়। মানে প্ৰশান্তি অনুভৱ কৰিব পাৰি। যেনে ধৰক মন্ত্ৰটো হ'ল ওম ব্ৰহ্মচাৰিণী দেৱীয়ে নমঃ। মানে মাতাৰ ক্ষেত্ৰত ওম শব্দটো ক'ব নাপায়। মা জয় মা ব্ৰহ্মচাৰিণী দেৱীয়ে নমঃ। তেনেকুৱাকৈ যদি 108 বাৰ আমি জপ কৰা হয় আৰু ৰাতিপুৱাৰ ভাগতে চাকি বন্তিটো দিয়াই হয়। মাতা ৰাণীৰ কাৰণে এটা এক্সট্ৰাকৈ চাকি জ্বলাব লাগে। আৰু প্ৰত্যেক দিনতে যদি এগছিকৈ ঘিউৰ চাকি জ্বলাব পৰা যায়, তেনেহ'লে বহুত বেছিয়ে সফলতা লাভ কৰিব পাৰি। ইয়াৰ উপৰিও ৰাতিপুৱাৰ ভাগতে গা পা ধুই উঠাৰ পাছত এডাল ধূপ প্ৰত্যেকটো ৰুমতে এডাল ধূপ দিবলৈ চেষ্টা কৰিব লাগে। সেই হিচাপে আকৌ বাতাৱৰণ পৰিৱেশটো চাব লাগিব। দৰ্জা খিৰিকীবিলাক মাৰি থকা ঘৰততো ইমান বেছিকৈ ধোৱাৰ ব্যৱস্থা কৰিব নোৱাৰি, কিন্তু এখন দুখন খিৰিকী খোলাও থাকিব লাগে। তাৰপিছতে মা ব্ৰহ্মচাৰিণী দেৱীক আচলতে আমি তেওঁৰ প্ৰিয় কালাৰটো হৈছে অৰেঞ্জ কালাৰ বুলি মই ভাবোঁ, আৰু অৰেঞ্জ কালাৰ বুলি। আৰু মই ফ'ল' কৰিব চেষ্টা কৰিছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। আৰু মা ব্ৰহ্মচাৰিণী দেৱীক যদি চেনিৰে ভোগ দিয়া হয় বা মিচিৰি দিয়া হয় বা পঞ্চমৃত দিয়া হয়, অৰ্থাৎ বগা বস্তুৰে মা ব্ৰহ্মচাৰিণী দেৱীক যদি ভোগ অৰ্পণ কৰা হয়, তেতিয়াহ'লে মানে মা ব্ৰহ্মচাৰিণী বহুত বেছি সুখী অনুভৱ কৰে আৰু তেওঁ আমাক মানে নতুন এটা পজিটিভিটি বা নতুন এটা এনাৰ্জি দিব পাৰে। এইটা বুলিয়ে ক'ব লাগিব। দুৰ্গা মা আমাৰ ধৰালৈ যেতিয়া আহে, তেতিয়া 9টা ৰূপ আমাৰ ইয়াতে প্ৰকাশ পায়। গতিকে এই 9টা ৰূপৰ ভিতৰত আজি দ্বিতীয় ৰূপটো হ'ল মা ব্ৰহ্মচাৰিণী দেৱীৰ ৰূপ। আৰু যদি কোনোবাই একদম নিৰলে ভাবি মা ব্ৰহ্মচাৰিণী দেৱীৰ কথা চিন্তা কৰে, তেতিয়া মানুহৰ মন বা যাৰে নহওক, যোনে ইচ্ছা কৰে, তেওঁৰ মনটো বহুত শান্ত হয় বুলি অনুভৱ কৰিব পাৰি। মানে নিজে অনুভৱ কৰিব পাৰে যদিহে ইচ্ছা কৰে। আৰু এটা হ'ল আৰু ইয়াৰ পিছতে আন এটা মন্ত্ৰ হ'ল মা ব্ৰহ্মচাৰিণী দেৱীৰ দধনা কৰপদ্ম ভয়াক্ষ মালা কমণ্ডলো দেৱী প্ৰসিদতু মই ব্ৰহ্মচাৰিণে নৃত্যম। গতিকে এইখিনিয়ে আছিল মা ব্ৰহ্মচাৰিণী দেৱীৰ ওপৰত মোৰ ক'বলগীয়া।